সমাগত ৰঙালী বিহু ৰঙালীৰ আনন্দ উৎসৱৰ মাজতে ওলাল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত লখিমপুৰৰ ফলাফল যথেষ্ট ভাল। বিশেষকৈ বান্টৌ বঙালী আদৰ্শ জাতীয় বিদ্যালয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বিদ্যালয়খনৰ পৰা প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছিল 10 গৰাকীকৈ পৰীক্ষাৰ্থী। প্ৰায় সকলোৱে ভাল ফলাফল পাবলৈ সক্ষম হৈছে। সেই শনিবাৰে বান্টৌ বঙালী আদৰ্শ জাতীয় বিদ্যালয়ত বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে বহুজনে অভিনন্দন জনায়। আমাৰ সঁচাই আমি আনন্দিত হৈছোঁ যে আমাৰ এই আদৰ্শ জাতীয় বিদ্যালয়ে যোৱাকালি আমাৰ 2025 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল অৱতীৰ্ণ হৈছিল আৰু এই আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট ইমান ধুনীয়াকৈ আমাৰ বিদ্যালয়খনৰ ৰিজাল্ট কৰিছে। আমি সঁচাই আনন্দিত হৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ অভিভাৱক অভিভাৱিকাসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এই পৰীক্ষাৰ ক্ষেত্ৰত যি অৰ্হৰ চেষ্টা আৰু কষ্ট কৰিছে তাৰ কাৰণেই আজি এই ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই পিছপৰা অঞ্চলত এই বিদ্যালয়খনৰ ভাল নাম এটা কৰিব পাৰিছোঁ বুলি আমি ভাবিছোঁ। আৰু মই এটা কথা ক'বই লাগিব যে এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট কষ্ট কৰিছে আৰু যথেষ্ট কষ্ট কৰাৰ ফলত আজি আমি এই অঞ্চলত আমাৰ এই বিদ্যালয়খনে এটা ভাল ফলাফল দিব পাৰিছোঁ। আমি আনন্দিত হৈছোঁ যে আমাৰ ছাত্ৰীসকলো লেটাৰ সহকাৰে যে আমাৰ ভাল ৰিজাল্ট কৰি দেখাব পাৰিছে। আমি নথৈ আনন্দিত হৈছোঁ প্ৰথম বছৰৰ কাৰণে। আমি পুনৰবাৰ মই আমাৰ অভিভাৱক তথা আমাৰ এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ অৰ্থৰ চেষ্টা আৰু এই চেষ্টাৰ ফলতে আজি আমি ইমানখিনিত আমি উপনীত হ'ব পাৰিছোঁ আৰু আশা ৰাখিছোঁ যে অনাগত দিনতো যাতে আমাৰ এই আদৰ্শ জাতীয় বিদ্যালয়ৰ ভাল সুনাম যাতে আমি কৰিব পাৰোঁ, আমি তাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম। আমাৰ অহা বছৰতো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব। আমি আশাবাদী তাতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ৰিজাল্ট কৰিব। আমি আশাবাদী হৈ আছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক ভাল ৰিজাল্ট কৰিবৰ কাৰণে কেনেধৰণে প্ৰচেষ্টাৰে আগবঢ়াই লৈ যাব লাগে আমি তাৰ কাৰণে অৰ্হৰ চেষ্টা কৰিম এতিয়াৰ পৰাই, যাতে এই বছৰতকৈ অহা বছৰতো যাতে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল যাতে আৰু ভাল হয়। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।